আজি এটা ঘড়ীৰ কথা কওঁ। এটি মূল্যৱান সোণৰ ঘড়ী। আজি প্ৰায় 200 বছৰ আগতে এই ঘড়ীটোৰ দাম আছিল 1200 টকা। এই ঘড়ীটো আছিল কাৰ? এই ঘড়ীটো আছিল আহোম ৰাজ পৰিয়ালৰ শেষ উত্তৰাধিকাৰী কন্দৰ্পেশ্বৰ সিংহ। কথা প্ৰায় 1870 মানৰ দশকত কন্দৰ্পেশ্বৰ সিংহৰ এই ঘড়ীটো কিনিবলৈ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী মহাপ্ৰভুৱে তেখেতে মানস কৰে। আৰু তেনেতেই দত্তদেৱ গোস্বামীৰ কেইজনমান ভকত গৈ ওলাই কন্দৰ্পেশ্বৰ সিংহৰ ঘৰলৈ। কন্দৰ্পেশ্বৰ সিংহই ভকত কেইজনৰ হাতত ঘড়ীটো দিয়ে যদিও ৰুদ্ৰবংশী বংশৰ উত্তৰাধিকাৰী মাধৱ চন্দ্ৰ বৰদলৈকো সেই ঘড়ীটোৰ দায়িত্বত সেই ভকত কেইজনৰ লগত পঠিয়ায়। ইণ্টাৰেষ্টিং যে ঘড়ীটো মহাপ্ৰভুৰ হাতত পৰাৰ আগতেই ঘড়ীটোৰ পাৰ্ট এটা ভাঙি যোৱাত মহাপ্ৰভু গোস্বামীয়ে ঘড়ীটো ল'বলৈ অস্বীকাৰ কৰে। আনহাতে ৰজায়ো নলয় ঘড়ীটো উভতাই। টু দ্য ৰেস্কিউ মাধৱ চন্দ্ৰ বৰদলৈ ৰজাৰ পৰা সেই ঘড়ীটো 900 টকাত কিনি ল'বলৈ মান্তি হয়। তেওঁ তাতেই ৰজাক 300 টকা দি আৰু বাকী 600 টকা দিবলৈ তেওঁ 2 বছৰ সময় খোজায়। তাকেই কৰিবলৈ তেওঁ গুৱাহাটীৰ জাহাজ কোম্পানীৰ হেড ক্লাৰ্কৰ চাকৰি বাদ দি আকৌ কলিকতালৈ উভতি যায়, নিজৰ আধৰুৱা BA কমপ্লিট কৰে আৰু লগতে তাতে তেওঁ LLO পাছ কৰে। পিছত তেওঁ অসমলৈ ঘূৰি আহি কৰা ওকালতিত ব্ৰিটিছ গভৰ্ণমেণ্টে তেখেতৰ এনালাইটিকেল স্কিলছক সন্মান জনাই তেখেতক তেজপুৰৰ এক্সট্ৰা এছিষ্টেণ্ট কমিশনাৰ হিচাপে এপইণ্টমেণ্ট দিয়ে। Later, he became the first Indian to be appointed deputy magistrate in the erstwhile British East Bengal and Assam province. এই ঘড়ীটোৱেই আছিলে ৰায় বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈ জীৱন যাত্ৰা সলনি কৰা এটা ঘড়ী। তেওঁ জীৱনৰ শেষ ভাগত এই ঘড়ীটো তেখেতৰ দ্বিতীয় পুত্ৰ, যাক নেকি অসমে পিছলৈ মুকুটবিহীন সম্ৰাট কৰ্মবীৰ বুলিও উপাধি দিয়ে, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ তেওঁ এই ঘড়ীটো দি থৈ যায়।